সকলোকে এডুফ্ৰী একাডেমীলৈ স্বাগতম জনাইছো কনসেপ্ট ইন আ মিনিটত আজি আমি কি শিকিম বদমাছ শুনি কেনেকুৱা লাগিছে বাৰু কিন্তু এটা গণিতৰ আটাইতকৈ ইম্পৰ্টেন্ট ৰুল বুলি ক'ব পাৰি সাধাৰণ গণিতৰ আটাইতকৈ সাধাৰণ ৰুলটো হৈছে বদমাছ আমি আজি বদমাছৰ প্ৰথম দশ বি আৰু ও টো কাইলৈ শিকিম আজি আমাৰ সাধাৰণতে যিখিনি প্ৰশ্ন আমাৰ আহে তাৰ ডি এম এ এছ এইকেইটা শিকিবলৈ লৈছো আমাৰ যদি এটা প্ৰশ্নত পূৰণ হৰণ যোগ বিয়োগ একেলগে থাকে আমি প্ৰথমতে কোনটো কৰিম দ্বিতীয়তে কোনটো কৰিম বা শেষত কোনটো কৰিম সেই বিষয়টো আমাৰ অকমান খেলিমেলি লাগে আজি আমি সেই বিষয়ে জানিবলৈ লৈছো বদমাছৰ ডি টো হৈছে ডি টো ব্ৰেকেট হয় ও টো ওৰ হয় আমি হেতু কাইলৈ শিকিম আজি প্ৰথমতে শিকিছো ডি টো কি হয় ডিভিজন মানে হৰণ কৰা কাৰ্য এম টো কি হৈছে মাল্টিপ্লাই মানে হৈছে পূৰণ কৰা কাৰ্য এ টো হৈছে এডিশন মানে কি হৈছে যোগ কৰা কাৰ্য আৰু এস মানে সাবট্ৰেকশন মানে কি হৈছে বিয়োগ কৰা কাৰ্য আমি এটা উদাহৰণ শিকি লৈছো কি হৈছে প্ৰথমতে আমি হৰণ কৰিব লাগিব তাৰ পিছত পূৰণ কৰিব লাগিব একেটা অংকতে যদি হৰণ পূৰণ গুটেখিনি একেলগে থাকে তেতিয়া কৈছো তাৰ পিছত আমি এডিশন কৰিব লাগিব মানে যোগ কৰিব লাগিব তাৰ পিছত আমি একেবাৰে শেষত বিয়োগ কৰিব লাগিব মনত থাকিবনে ট্ৰিকটো কি হৈছে বদমাছ D division, M multiply, A addition, S subtraction. মনত থাকিব এটা আমি এটা উদাহৰণ শিকিছো কি হৈছে 325 ডিভিজন কি হৈছে 25 এ ডিভাইড কৰিছে সো প্লাস কি কৰিছে 7 into 125 minus 527 এটা আমি প্ৰথমতে কি কৰিম সাধাৰণতে যদি আমাৰ এই প্ৰশ্ন আহে আমি এফালৰ পৰা কৰি যাম বা আমাৰ যেটো সহজে লাগে যে প্ৰথমতে প্লাসটো কৰিছো বা মাইনাসটো প্ৰথমতে কৰি লৈছো বা পূৰণটো প্ৰথমতে কৰি লৈছো আমাৰ সহজে যেটো লাগে হেতু কৰিবলৈ যাও কিন্তু ইয়াত যে এটা ৰুল আছে আমি গম নাপাও আজি এই ৰুলটো শিকি লৈছো তাৰ পিছত আমাৰ সকলোবোৰ অংক ইয়াৰ পৰা যদি আহে শুদ্ধ হ'ব আমি প্ৰথমতে কি কৰিছো 325 ক 25 এ হৰণ কৰি দিছো হৰণ কৰি যেটো आंसर পাইছো হেতু পাতিলো তাৰ পিছত কি আছিল ডি পিছত কি বদমাছ ডি এম এমৰ পিছত এম কি হৈছে মাল্টিপ্লাই আমি মানে পূৰণটো কৰিছো পূৰণটো কৰাৰ পিছত কি কৰিছো এডিশন আছিল এতিয়া আমি এডিশনটো কৰিছো এডিশনটো কৰাৰ পিছত লাষ্টৰ যেটো आंसर হৈছে একবাৰ শেষত আমি সাবট্ৰেকশন মানে বিয়োগটো কৰিছো তোমালোকে নিশ্চয়কৈ কনসেপ্টটো বুজি পালা আমি কাইলৈ বদমাছৰ বি ও এখিনি বিষয় শিকিম আজিলৈ Thank you.